সহ গোটেই বাক্সা জিলাৰ স্কুলসমূহৰ পৰিদৰ্শক আয়েছ মহোদয়ে এখন পত্ৰ প্ৰেৰণ কৰে। উক্ত প্ৰেৰণ মৰ্মে 7, 11 আৰু 13 তাৰিখত স্বচ্ছতা হি সেৱা ডে পালন কৰাৰ কাৰণে তেখেতৰ প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে। সেইমতে আমি বাক্সা জিলাৰ গোবৰ্ধনা মৌজাৰ উত্তৰ গোবৰ্ধনা হাইস্কুলৰ সমূহ ছাত্ৰ ছাত্ৰী সহ শিক্ষকবৃন্দক লৈ আমি স্বচ্ছতা হি সেৱা ডে আজি পালন কৰোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ যথেষ্ট উপকাৰ আছে আৰু এই উপকাৰৰ অৰ্থেইটো পালন কৰা হৈছে। যেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাই মানুহৰ শৰীৰৰ বেমাৰ আজাৰৰ পৰা আমি মুক্তি হ'ব পাৰোঁ। লেতেৰা পৰিৱেশত থাকিলে বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণুৱে আমাক হাৰ্ম কৰিব পাৰে। গতিকে যেতিয়া নেকি পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিম, আমাৰ স্কুল বাউণ্ডাৰী, আমাৰ কাপোৰ কানিৰ লগতে পায়খানা, ইউৰিনেল যিমান আছে, লেট্ৰিন ইউৰিনেল যিমান আছে, সকলোবিলাক যেতিয়া আমি পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিম, তেতিয়া বেয়া পয়জনবিলাক আমাক কি কৰিব নোৱাৰে, হাৰ্ম কৰিব নোৱাৰে, ক্ষতি কৰিব নোৱাৰে। তেতিয়া আমি নিৰোগী হৈ থাকিব পাৰিম। যাৰ কাৰণে আজি এই স্বচ্ছতা হি সেৱা ডে আমি হাতত লৈছিলোঁ। আৰু এই অভিযানৰ জৰিয়তে ল'ৰা ছোৱালীৰ আচলতে মানসিক উৎকৰ্ষ সাধনৰ লগতে আৰু এই স্বাস্থ্য বিষয়তো বহুত উন্নতি হয়। বেমাৰ আজাৰৰ পৰাও তেওঁলোকে বহুত উপকৃত হ'ব পাৰে। আকৌ পঢ়া শুনাৰ ক্ষেত্ৰতো যেতিয়া চাফ চিকুণ হয়, তেতিয়া চাৰিওফালৰ পৰা মনটো শুদ্ধ হয় আৰু পঢ়া শুনাটো আকৰ্ষিত হয়। আৰু এইখিনি